দাদা মই ঘৰৰ এজনীয়ে ছোৱালী পঢ়া শুনাত ইমান বেয়া নাছিলো SSLC পাছ কৰাৰ পাছত ঘৰৰ পৰা নগাঁৱলৈ পঢ়িবলৈ পঠাইছিল আৰু মোবাইল এটা কিনি দিছিল তাত গৈ ল'ৰা এজনৰ লগত চিনাকি হলো প্ৰথমতে বন্ধুত্ব আৰু তাৰ পাছত লাহে লাহে আমাৰ বন্ধুত্ব ভাল পোৱালৈ পৰিণত হ'ল চাওতে চাওতে বছৰটো শেষেই হ'ল লাহেকৈ হাই সেকেন্ডাৰী পৰীক্ষা আহি পালে পৰীক্ষাৰ ৰিজাল্ট ভাল কৰিবলৈ মই ঘৰলৈ পঢ়া শুনা কৰিব আহিলো তাৰ পাছতে সি মোক এবাৰ লগ কৰিব আহিল লগ কৰিলে লগ কৰাৰ পাছত মোক বিয়া পাতিবলৈ পাগলামি কৰিব ধৰিলে ময়ো কথাটো আমাৰ ঘৰত জনালো কিন্তু ঘৰত নামানিল সেইবাবে পলাই গলো তাৰ লগত মোৰ আৰু হাই সেকেন্ডাৰী পৰীক্ষা দিয়া নহল তাৰ পাছতে মোৰ জীৱনত নামি আহিলে কাল অমানিশা তাৰ বোলে এতিয়া মোক ভাল নালাগে মোৰ মাজত থকা প্ৰতিভাবোৰ চাৰিবেৰৰ মাজত ৰল ছোৱালীসকলক মই কথা এটা কওঁ ল'ৰা ধনী আৰু স্মাৰ্ট নহয় ল'ৰা নিষ্ঠাবান বিচাৰিবা যাতে বাটত কোনোবা ধুনীয়া ছোৱালী দেখিলেও তাৰ মনত এইটো ভাৱনা আহে যেন ঘৰত বহি থকা মোৰ মাইকীজনী মোক বহুত ভাল পায় বাকী তোমালোকলৈ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল আজি যেনেকৈ নাচি বাগি ফূৰ্তিত আছা তেনেকৈ যাতে চিৰ জীৱন থাকা তাকে কামনা কৰিলো ধন্যবাদ।